সময়টো যে বৰ ডাঙৰ বস্তু। সময়ে মানুহক ভাল বেয়া দুইটাই শিকাই দিয়ে। যদি আজি সময়কণ ভাল চলি আছে, আকৌ কালিলৈ বেয়া চলিব। কালি যদি বেয়া চলি আছে, পৰহিলৈ ভাল চলিব। সকলো সময়ৰ ওপৰত এৰি দিয়ক, সময়ে সকলো ৰং দেখুৱাই দিয়ে। নমস্কাৰ বন্ধু, মোৰ চেনেল লাইফ অফ মিকিলৈ আপোনালোক সকলোকে যিসকলে ভিডিঅ'টো চাই আছে অভিনন্দন জনাইছোঁ। আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। যদি ভিডিঅ'টো চাই ভাল লাগে শেষলৈকে চাব। আৰাধ্যাৰ স্কুল খুলিছিলে মানে 2025 চনৰ 7 এপ্ৰিলত। তো আৰাধ্যা স্কুল খোলাৰ আগতে আৰাধ্যাৰ ককায়েক মানে ননদ মিষ্টাৰৰ ভনীয়েক আহিছিলে নিজৰ মাক দেউতাকৰ ঘৰলৈকে। আহোঁতে ছানডে পৰিছিলে চাগে, মেবি মোৰ টাইমটো মনত নাই, একজেক্টলি ডেটটো মনত নাই। তো আমি এনেও ছানডে অকণমান ঘূৰি ফিৰি ইফাল সিফাল গৈ ভালে পাওঁ। তাতে আছিলে আৰাধ্যা স্কুল খোলাৰ সময়। তো ভাবিলোঁ নাই ফুৰিব যাবই লাগিব, কাৰণ কি ইয়াৰ পিছত আৰু সময় পাওঁ নে নাপাওঁ, স্কুল খোলাৰ কথা কৈছোঁ মই। সেইটোৱে ভাবি প্লেন যিহেতুকে আছিলে, লগতে ননদো আছিলে ঘৰতে, ভনীয়েকক লগ ধৰিলে মিষ্টাৰে। তো তেনেকৈ ওলাই পৰিলোঁ আমি গুৱাহাটী খানাপাৰা ছায়েন্স মিউজিয়াম। ইয়াৰে আগতেও কেইবাৰ গৈছোঁ। ভিডিঅ' চাগে মোৰ চেনেলত এটা নে দুটা চাগে আছে, কিন্তু যোৱা কেইবাৰেই হৈছে। তো গৈয়ে তেনেকৈ ছায়েন্স মিউজিয়াম ডাঙৰৰ কাৰণেতো হয়ে, ডাঙৰে বহুত কথা শিকিবলৈ পায়। লগতে বাচ্ছাবিলাকেও যে একো বুজি নাপালেও ইটো সিটো এক্টিভিটি কৰিও বহুত কথা শিকিব পাৰে। তো তেনেকৈ ককায়েকৰ লগত আৰাধ্যাই বৰ মজাত খেলি আছিলে। ইটো লাৰিলে সিটো খং উঠে, এইজনী তাইৰ লাৰিলে ককায়েকৰ খং উঠে, আৰু ককায়েকৰ লাৰিলে তাইৰ খং উঠে। দুইটাইতো বাচ্চা, বুজি নাপায় একো। তেনেকৈ থাপৰি কাজিয়া পেচাল কৰিয়ে টিপি কৰি আছে, বস্তুবিলাক লাৰি কৰি আছিলে। এক্সাইটমেণ্ট মানে বাচ্চা দিয়কচোন, যিমানে যি নহওক এক্সাইটমেণ্টটো হৈয়ে যায় এইবোৰ বস্তু দেখিলে। তো সেইকণতে অকণমান ভিডিঅ' ভাবিলোঁ নাই এটা সৰুকৈ শ্বৰ্ট ভিডিঅ' বনাব পাৰোঁ। তো তাকে বনালোঁ। এজ এ মেমৰি, দুইটাই সৰু হৈ আছে, ডাঙৰ হৈ চাবলৈ পাব কেনেকৈ কি কৰিছিলে। তো গৈ ভালে লাগিলে অভাৰঅল। তো ভিডিঅ'টো চাই থাকক, পুনৰ লগ পাইছোঁ কিছু সময়ৰ পিছত। ভিডিঅ'টোৰ আৰম্ভণিতে যে মই ক'লোঁ সময়টো বৰ ডাঙৰ বস্তু, সঁচাই সময়কণটো গুচি গ'ল, দিনটোও গুচি গ'ল।
কিন্তু থাকি গ'ল মাথো স্মৃতিখিনি। ডাঙৰ হৈ চাবলৈ পাব যে এনেকুৱাও আছিলে দিন যেতিয়া এনেকৈ ঘূৰিছিলে ফুৰিছিলে। তাততো বহুত বস্তুৱে থাকে, ইটো সিটো লাৰিবৰ কাৰণে দুইটাৰে কাজিয়া, মানে এনেকুৱা ঠেলা ঠেলি ধাক্কা ধাক্কি ছিষ্টেম হৈ গৈছিলে। তো তাত গ'লোঁ, মানুহ বহুত ভিৰ আছিলে যিহেতুকে বন্ধ চলি আছিলে, চবৰে স্কুল খোলাৰ সময় চলি আছিলে, 2-এদিনৰ পিছতে স্কুলবোৰ খুলিব। তো তাকে তেনেকৈ আমিও অলপমান এনেকৈ কৰিলোঁ, সময়ৰ পেজত নিজকে অকণমান সাঁচি ৰাখিলোঁ। তাৰ তলতে আছে যে কেণ্টিনখন, তাত আমি এনেকৈ লাঞ্চটো তাতেই কৰিলোঁ। বুফে ছিষ্টেম লৈ কুপন কাটিব লাগে। খানা বহুত ধুনীয়া আছিলে, একদম ফ্ৰেছ আৰু ঘৰত বনোৱা নিচিনা। এনেকুৱা নালাগিব যে বাহিৰত খালে, একদম ঘৰৰ নিচিনা সাধাৰণকৈ চিম্পুলকৈ বনোৱা। গোটেই মানুহবিলাকে যিহেতুকে দুপৰীয়া সময় অসমীয়া মানুহ ভাতে খাব, তো ভাতে খাব লৈছিলোঁ, ভাত খাই আছিলোঁ। তো দেখুৱালোঁ অকণমান। ক'ত যোৱা? ইফালে আহা, তাতে একো নাই আহা, একে বস্তু। ইফালে আহা। কুণাল, ইফালে আহা, ক'ত যোৱা? এটা এটাকে ৰখি ৰখি চোৱা। মাছৰ যে এই একুৰিয়াম কেইটা যে আছে, এইখিনি ঠাইত থিয় হৈ নিজৰো যেন কিবা এটা ভাল লাগে। বাচ্চাকেইটাইতো ভাল পায়ে অভিয়াছলি, ডাঙৰৰো ভাল লগাৰ কাৰণ এটা হৈ যায়। মানে মাছবিলাক চাই মাছবিলাক তলৰ পৰা ওপৰৰ পৰা তলত, মানে আনকমন মাছ চাবলৈ ধুনীয়া ধুনীয়া, ক'লাটো ক'লা এইকেইটা মাছ যে খুব ইণ্টাৰেষ্টিং মাছ আছিলে। মোৰ নিজৰে ভাল লগাৰ এটা কাৰণ আছিলে। তো তাকে কুণাল কৰা। এইটো কৰাচোন। ৰবা, মাইনাই কৰি লওক। ই দেখাই পাগলৰ দৰে ভৰিখন তলত, শিলটোৰ তলত সোমাই দিছে। বাপৰে বাপ, ভৰি ছিঙি যাব। চ' গোটেইখন এক্সপ্ল'ৰ কৰা হ'ল ছায়েন্স মিউজিয়াম। আমিতো গৈছিলোঁ আৰু ননদ তাহাঁতিও মানে গৈছিলে আগতে, তাহাঁতেও সেনেও যোৱা।
তো তেনেকৈ চাই মেলি আমাৰ গধূলি 5টামান বাজিছিলে 5টা 5:30মান ওলাইছিলোঁ আমি ঘৰ আহি পাওঁতে 6:30 6টামান বাজিছিলে সেইখিনিয়ে আৰু তো এই ভিডিঅ'টো এইখিনিয়ে থাকি গ'ল তেতিয়াহ'লে একদম শ্বৰ্টকৈ শ্বেয়াৰ কৰিলোঁ তথাপিও 10 মিনিটৰ ওপৰতে হৈছে যিমান সৰু নকৰিলেও আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ'টো চাব নেক্সট ভিডিঅ' খুব ইণ্টাৰেষ্টিং ভিডিঅ' মোৰ আহি আছে ফুৰিব যোৱাৰ ভিডিঅ' আপোনালোকক মই কেইবাটাও আগৰ ভিডিঅ'ত কৈছিলোঁ যে বহুত জল্দি ক'ৰবাত ঘূৰিব যাম তো ঘূৰি ফুৰি আহিলোঁ এতিয়া ভইচ দি আছোঁ এই ভিডিঅ'টোৰ পিছতে নেক্সট ভিডিঅ'বোৰ আহিব তো আই হোপ মোৰ চেনেলটোত চকু ৰাখিব চেনেলটোত দিয়া ভিডিঅ'বোৰ ভালকৈ চাব আৰু যদি ভাল লাগে ক'লোঁ নহয় লাইক কৰি দিব তো শেষৰ সময়ত এনেকৈ সময়কণ কটাই মেলি ঘূৰি আহিলোঁ তো এতিয়ালৈকে টাটা বাই বাই নেক্সট ভিডিঅ'ত লগ পাম ভালে থাকক সুস্থ থাকক সদায় নিজে ভাল পোৱা কাম কৰক নিজক হেপী ৰাখক আনকো হেপী থাকিবলৈ দিয়ক তো বাই বাই পজিটিভ ভাবক লগতে পজিটিভ কৰক লগতে চাবচোন নিজৰ লগতো পজিটিভে হ'ব 100% চিয়'ৰ বাই